Hello everyone. তো আজি ক্লাস 9 or motion chapter 2 second lecture. তো যোনখিনি স্টুডেন্টে motion lecture motion topic to motion chapter 2 first lecture to এতিয়ালৈ নাই চোৱা তেনেহলে এতিয়াই এইটো lecture তহতে বন্ধ কৰি দে আৰু প্ৰথমতে first lecture to চা first lecture to চোৱাৰ পিছত এইটো lecture তহতে চাবি আজি প্ৰথমবাৰৰ বাবে এইটো lectureত নবহিবি because এই chapter 2ৰ প্ৰতিটো lecture পুৰা জড়িত হৈ আছে এটাৰ ওপৰত আনটো ডিপেন্ডেন্ট হৈ আছে তো এই লাইভটো সেই সকল ষ্টুডেন্টেহে চাবি যোনে মোৰ ফাৰ্ষ্ট লেকচাৰটো অলৰেডি এটেন্ড কৰি থৈছ মোশন চেপ্টাৰটো হয়নে নহয় যিসকল ষ্টুডেন্টে আজি পোন প্ৰথমবাৰৰ বাবে আজি আহিছ লাইভটো চাবলৈ ইহঁতে কিন্তু এইটো লাইভ কাটি প্ৰথমতে মোশন লেকচাৰ 1 টো চাবি তাৰ পিছতে আজিৰ চেপ্টাৰটো বুজি পাবি নহলে আজিৰ চেপ্টাৰটো বুজা বিৰাট ডিফিকাল্ট হ'ব হয়নে নহয় এইটো এটা ভাল চেপ্টাৰ ততে ৰিকুৱেষ্ট কৰিছ কাৰণে মই এই চেপ্টাৰটো আগতে বাছি লৈছো সেই কাৰণে এই চেপ্টাৰটো মেক শিওৰ দ্যাট লেকচাৰ 1 ৰ পিছত লেকচাৰ 2 তাৰপিছত লেকচাৰ 3 তাৰপিছত লেকচাৰ 4 তেনেকেহে চাবি ঠিক আছে বেছি তিনিটা বা চাৰিটা লেকচাৰ চেপ্টাৰটো খতম হৈ যাব তো লাষ্ট ক্লাছ আমি কি ডিসকাস কৰিছিলো লাষ্ট ক্লাছ আমি দুটা ওয়াৰ্ড ডিসকাস কৰিছিলো এটা হল ডিসটেন্স আৰু এটা হল ডিসপ্লেসমেন্ট এইখিনি তহতৰ হয়তো মনত আছে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট বাবাহত আবে মনত আছে নে নাই গজনী হত হয়নে নাই পাহৰিটো নাই যোৱা দতে ঠিক আছে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট আমি পঢ়িছিলো নহয় এটা পইণ্টৰ পৰা এনেকে ঘূৰি পকি যিমানখিনি বি পইণ্টলৈ আহিব যিমান ঘূৰি পকি আহিলি হেইটোক কয় ডিসটেন্স বা দূৰত্ব আৰু এই দুটা পইণ্টৰ শৰ্টেষ্ট যোনটো দূৰত্ব মানে স্ট্ৰেইট লাইন লেংথটো হ'ব ডিসপ্লেসমেন্ট এইখিনি আমি পঢ়ি থৈছিলো ডিসপ্লেসমেন্ট কিয় দৰকাৰী ডিসটেন্স কিয় দৰকাৰী সকলোখিনি ধুনীয়াকে বুজাই থৈছো বাবাহত ফাৰ্স্ট লেকচাৰটো চাইহে সেকেন্ড লেকচাৰটোত বহা সাহস কৰিবি নহলে আজি একদম ৰকেট যোৱা দি যাব মাথাৰ ওপৰেদি হেনে নহয় ফাৰ্স্ট লেকচাৰটো চোৱা সকলে এই লেকচাৰটো ধুনীয়াকে আৰু বঢ়িয়াকে বুজি পাব আজিৰ যিটো আমাৰ ডিসকাশন মোশন লেকচাৰ 2 আজিৰ ডিসকাশনটোত আমি মেইন মোশন ওয়াৰ্ডটোত আহিম মোশন চলন মানে যিকোনো বস্তু আজি চলিব যিকোনো বস্তু আজি চলাচল আৰম্ভ কৰিব কিবা ইউনিফৰ্ম পাম কিবা নন ইউনিফৰ্ম পাম চাওচোন কি পাম আমি এটা ব্ল্যাঙ্ক পেজ লৈ লৈছো হয় নহয় একদম নিজৰ ভাষাত বুজিম কি আমি কি পঢ়িব লাগিব কিতাপৰ ল্যাঙ্গুৱেজ একদম বাদ দে হয় নহয় মানি ললো তই এ পইণ্টৰ পৰা আৰম্ভ কৰিছ ঘূৰি পকি বি পইণ্ট আহিছ মানে এক্সাম্পল তই তোৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছ যাক মই এ নাম দিছো ঘূৰি পকি লগৰ লগত আড্ডা মাৰি বি পইণ্ট মানে মামাৰ ঘৰ আহিছ আড্ডা মাৰি আহিছ হয় নহয় মামাৰ ঘৰ আহিছ ঠিক আৰু এই ৰাস্তাটোৰে আহুতে তই কিমান মিটাৰ খোজ কাঢ়িব লগা হৈছে মানি ললো 400 মিটাৰ খোজ কাঢ়িব লগা হৈছে 400 মিটাৰ খোজ কাঢ়িব লগা হৈছে ঠিক আছে তহত কচোন এই 400 মিটাৰটোক আমি ডিসটেন্স কম নে ডিসপ্লেসমেন্ট কম দূৰত্ব কম নে হৰণ কম একদম কমেন্টত ক এই 400 মিটাৰটো ডিসটেন্স নে ডিসপ্লেসমেন্ট কমেন্টত সকলোৱে কবি ঠিক আছে মই কমেন্টবোৰ পিছত চেক কৰিম নহয় সকলোৱে কবি এইটো ডিসটেন্স নে ডিসপ্লেসমেন্ট ঠিক আছে এতিয়া কি হল তই যে এই ৰাস্তাটোৰে ঘূৰি পকি লগৰ লগত আড্ডা দি আহিলে একদম হাৱা চাৱা খাই তই 400 মিটাৰ খোজ কাঢ়িব লগা হল হয়নে নহয় কিন্তু ইয়াৰ পৰা ইয়ালৈ হা আন এটা ৰাস্তা আছিল যোনটো একদম সিধা লাইন স্ট্ৰেইট লাইন যিটো সকলোতকৈ কম দূৰত্বৰ ৰাস্তা হয়নে নহয় আৰু এইখিনি মানি ললো অকল 50 মিটাৰ দূৰত্ব ঠিক আছে তো 50 মিটাৰটো কি হয় কচোন তহতে 50 মিটাৰটো ডিসটেন্স হ'ব নে ডিসপ্লেসমেন্ট হ'ব সকলোৱে মোক ক লিখিব লাগিব দেই কমেন্টত লিখিব লাগিব কমেন্ট চাম মই ঠিক আছে ডিসপ্লেসমেন্ট হ'ব নে ডিসটেন্স হ'ব তো সকলোৱে সাগে লিখিলি এইটো হ'ব তোৰ ডিসটেন্স এইটো হ'ব তোৰ ডিসপ্লেসমেন্ট এইখিনিটো তো বুজিছ ডিসপ্লেসমেন্টত আমি মতলব বেসিক্যালি ডাইৰেকশনো দিও
কি এইটোৰ পৰা এই পইণ্টলৈ চিধা চিধি যাবা মা এইটো ডাইৰেকশ্যনত যাবা এইটো ডাইৰেকশ্যন যাবা সেইকাৰণে ডিসপ্লেসমেন্টটো হ'ল তোৰ ভেক্টৰ ৰাখি ভেক্টৰ কোৱান্টিটি আৰু ডিসটেন্সটো হ'ল স্কেলাৰ কোৱান্টিটি এইখিনি আমি সকলোৱে পঢ়িছো আজি পঢ়িম কি বস্তু জাননে আজি পঢ়িম কি বস্তু শুন যেতিয়া তই এই ৰাস্তাটোৰে আহিছ এই ৰাস্তাটোৰে আহুতে মানি ললো 1 মিনিট লাগিল মানি ললো 1 মিনিট লাগিল বুলিয়ে মানি ললোচোন 1 মিনিট নহয় দে অলপ বেছিকে মানু দে বাবা 1 মিনিট মানি ললো 1 মিনিট 40 সেকেন্ড ক্যালকুলেশন কৰিবলৈ সহজ হ'ব 1 মিনিট 40 সেকেন্ড লাগিল এই তই যে ঘুৰি ফুৰি আহিছ কিবাটো সময় লাগিব আৰু সেই সময়টো হ'ল 1 মিনিট আৰু 40 সেকেন্ড বুজি পালি তই কিমান দৌৰিলি তই 400 মিটাৰ দৌৰিলি কিমান সময়ত দৌৰিলি 1 মিনিট 40 সেকেন্ড দৌৰিলি এটা কথা ক তোক যদি মই কও কি তই আকৌ এই ৰাস্তাটোৰে দৌৰ কিন্তু অলপ কম সময়তে দৌৰ এই 1 মিনিট 40 সেকেন্ড যে লাগিছে পাৰা যদি 1 মিনিটতে আসুন বাবা এই 1 মিনিটতে আসুন 1 মিনিট 40 সেকেন্ড নলগাবি 1 মিনিটতে আ মামাই পুৰা মাতিছে মামাই একদম চকলেট লৈ ৰখি আছে এই সোনকালে আ কি বুজি পালি সোনকালে আ কচোন সকলোৱে সোনকালে আহিবলৈ তহতে খুসকাৰি আহিবি নে স্পীডত আহিবি স্পীডত মানে দৌৰি আহিবি স্পীড আজি আমি সেইটো বস্তুৱে পঢ়িম স্পীড বুজি পালি সোনকালে আহিবলৈ স্পীড বঢ়াব লাগিব স্পীড বঢ়াব লাগা মানে কম টাইমতে ৰাস্তাটো পাৰ হৈ আহিব লাগিব হয়নে নহয় তো স্পীডৰ ফৰ্মুলা হ'ল স্পীড কেনেকে ওলাই ডিসটেন্স বাই টাইম কৰি ডিসটেন্সক টাইমেৰে ডিভাইড কৰি দিবি তোৰ স্পীড ওলাই যাব আৰু সেই যেতিয়া স্পীডটো তহতে পাবি সেই স্পীডটোৰ পৰা আমি বহুত বস্তু ওলাব পাৰিম এতিয়া ডিসটেন্স কিমান হ'ল স্যার 400 মিটাৰ টাইম কিমান লগালি 1 মিনিট 40 সেকেন্ড জেনাৰেলি তহতৰ এই চেপ্টাৰটোত টাইমটো সেকেন্ডত ওলালে ভাল হ'ব এনেকুৱা কথা নহয় কি সেকেন্ডতে ওলাব লাগিব হয়তো এটা ইউনিটত নিব লাগিব হয়তো সেকেন্ডত ল হয়তো মিনিট ল এনেকে মিনিট আৰু সেকেন্ড দুইটা থাকাকে নলবি এটো মিনিট ন তো এটা কাম কৰো 40 সেকেন্ডটো আছে 1 মিনিটত কিমান সেকেন্ড থাকে 1 মিনিটত 60 সেকেন্ড থাকে যোগ অলৰেডি আৰু 40 আছে 40 মানে তই 100 সেকেন্ড খুসকাৰিছ টোটাল টাইম লগাইছ 100 সেকেন্ড তো আমি মিনিটটোকো সেকেন্ডৰ কনভার্ট কৰি ললো আৰু এই সেকেন্ডটোৰ লগত যোগ কৰি দিলো কেনেকে টাইমটো ওলালো বুজি পালি ন 1 মিনিট 40 সেকেন্ড মানে কিমান হ'ব টোটাল 100 সেকেন্ড 1 মিনিটত 60 সেকেন্ড আৰু 40 সেকেন্ড তো ডিভাইডেড বাই টাইম এইটো ওপৰটো মিটাৰ তলত 100 সেকেন্ড তো কি হল এনসার এই দুটা ক্যান্সেল আউট হৈ গল তো এনসার আহিল 4 ওপৰত মিটাৰ তলত সেকেন্ড তাক কয় মিটাৰ পাৰ সেকেন্ড স্পীডৰ ইউনিট পালো আৰু এই স্পীডটোৱে কি বুজায় এই স্পীডটোৱে এইটো বুজায় চা 4 মিনিট পাৰ সেকেন্ড 4 মিনিট ওপৰত তলত আছে সেকেন্ড একো নাথাকা মানে 1 সেকেন্ড মানে তই 4 মিটাৰ এইটো মিটাৰ ন 4 মিটাৰ পাৰ সেকেন্ড মানে তই 1 সেকেন্ডত 4 মিটাৰ দৌৰিছ 1 সেকেন্ড এই যে 1 সেকেন্ড গল 4 মিটাৰ হয় না নাই ইয়াত আছো মই ইয়াৰ পৰা দৌৰিম 1 সেকেন্ড হৈ গল 4 মিটাৰ আৰু নেক্সট সেকেন্ডত 4 মিটাৰ বুজিলি তো এইটোকে কয় স্পীড বুলি 4 मतलब बेसिकली 4 मीटर पर सेकेंड मीटर पर सेकेंड टू यूनिट मीटर टू मतलब बेसिकली डिस्टेंस और यूनिट और सेकेंड टू टाइम और यूनिट बुझी पाली
তো স্পিড ওলাবলৈ কি কৰিবি তহতে কপিত লিখি ল স্পিড ওলাবলৈ তহতে কৰিবি ডিস্টেন্স বাই টাইম সাইডতে এই এক্সাম্পলটো লিখি ল এৰ পৰা বিত আহিছ ইমান মিটাৰ খোজ কাঢ়িছ টাইম লাগিছে ইমান তো টোটাল টাইম ইমান লাগিছে এই বস্তুখিনি তহতে লিখি ল স্পিড কি হ'ব ডিস্টেন্স বাই টাইম স্পিড হ'ব ডিস্টেন্স বাই টাইম বুজি পালি সকলোৱে বুজি পালি ক্লিয়াৰ হয় নে নহয় এতিয়া উল্টা পুল্টাকে কি কৰিব পাৰিম এইটো বস্তু আৰু কেনেকে পঢ়িব পাৰি শুন এতিয়া সকলোৱে লিখি লৈছ পজ কৰি সকলোৱে লিখি ল এইখিনি সকলোৱে লিখি ল পজ কৰি লিখি ল বুজি ল দৌৰা দৌৰি নকৰিবি ফিল কৰি ল এইটো চেপ্টাৰ ফিল কৰা চেপ্টাৰ মুখস্থ কৰা চেপ্টাৰ নহয় স্পিডত কি বুজাই স্পিডৰ যোনটো ভ্যালু আহে আমাৰ আহিল 4 মিটাৰ পাৰ সেকেন্ড মানে আমি বুজিম 1 সেকেন্ডত 4 মিটাৰ দৌৰিব পাৰে বাবাই 1 সেকেন্ডত বাবাই 4 মিটাৰ দৌৰিব লগা হৈছে 1 সেকেন্ডত 4 মিটাৰ দৌৰিব লগা হৈছে এতিয়া বাবা সা হয় নহয় এতিয়া যেনেকে ডিস্টেন্স আৰু টাইম দিলে কি ওলাব পাৰি স্পিড যোনটো আমি উলাই দেখালো ডিস্টেন্স হল তোৰ 400 মিটাৰ টাইম হল ইমান যাক আমি সেকেন্ডত কনভার্ট কৰিছো হয় না নহয় যেনেকে স্পিড ওলাব পাৰি তেনেকে এইটো যদি অলপ মই মডিফাই কৰো টাইম কেতিয়াবা ডিস্টেন্স ওলাব লাগিলে ডিস্টেন্স যদি ওলাব লাগে তেনে হলে কেনেকে ওলাব পাৰি স্পিড আৰু টাইমটো মাল্টিপ্লাই কৰি দিলে হল এইখিনি নরমাল ম্যাথছ স্পিড ইনটু টাইম এইটো সবে লিখি ল ডিস্টেন্স যদি ওলাব দিয়ে স্পিড ইনটু টাইম কৰিলে হ'ব ডিস্টেন্স যদি ওলাব দিয়ে স্পিড ইনটু টাইম কৰিলে হ'ব এক্সাম্পল চাও নেকি চাও দে স্পিড আমাৰ কিমান ওলাইছিল তহত মনত আছে 4 মিটাৰ পাৰ সেকেন্ড সাৰ টাইম কিমান লাগিছিল বাবা 100 সেকেন্ড লাগিছিল 100 সেকেন্ড এই তলত এটা সেকেন্ড আছে ওপৰত এটা সেকেন্ড আছে সেকেন্ড কাটা কাটি গল 4 into 100 হল 400 এনসার কি হত আছে মিটাৰ হ'ব লাগে আমি ওলাইছো ডিস্টেন্স যাৰ ইউনিট মিটাৰ হ'ব লাগে এনসার আহিল 400 মাই গড 400 আছিল দেখোন বুজি পালি মানে স্পিডটোৱে কেনেকে হেল্প কৰে স্পিডটোৱে ডিস্টেন্স ওলাওটো হেল্প কৰে ডিস্টেন্স ওলাওতেও হেল্প কৰে স্পিড আৰু টাইম দিয়া থাকিলে তহতে কিমান ডিস্টেন্স মানুহটোৱে দৌৰিছে ওলাব পাৰিবি বাবা ঠিক আছে সকলোৱে স্পিড বুজিলি এতিয়া আৰু এটা মই এইখিনি লিখি থ এইটো লিখি থ লগতে ডিস্টেন্স ইজ ইকুৱেল টু স্পিড ইনটু টাইম স্পিড আহিছিল 400 তো 400 বুজিলি মই প্ৰুফ কৰিও দেখালো ঠিক এতিয়া বাবা হৎসা পজ কৰি লবি এইখিনি লিখি লবি এতিয়া বাবা হৎসা আৰু এটা শব্দ পাইছিলো সেইটো হল ডিসপ্লেসমেন্ট এই 50 মিটাৰ হয় না নহয় সা তই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছ একদম মায়ে ঝাৰু লৈ আছিল তই কলি মামাৰ তাতে পলাও যা ঘৰত লগালগ কলি মামাৰ তাতে পলাও উৰি পলাইছ এই এটা ৰাস্তা আছে এইটো এটা ৰাস্তা আছে এইটো ৰাস্তাৰে মামাৰ ঘৰত যাব পাৰি এইটো ৰাস্তা কিমান ডিস্টেন্সৰ 400 ডিস্টেন্সৰ মা তহতৰ সাংঘাতিক ম্যাথছৰ মানুহ তামাম ক্যালকুলেশন মাৰ একদম মাথা ফিজিক্স একদম বঢ়িয়া মোশন চ্যাপ্টাৰটো মাৰ ক্লিয়াৰ মাই মাথা মাৰিব হৈছালা এই মাত্ৰ দৌৰিছে তই দৌৰিছ এই মাত্ৰ মায়ে দেখিছে মায়ো দৌৰিছে মাই কি মাথা মাৰিছে সালা তইতো মামাহঁত তাতে যাবি লুকাব মায়ে ভাবিছে মই এইটো ৰাস্তাৰে যাওঁ ৰ মামাৰ তাতে একদম তোক মামাৰ ঘৰ পাওঁতে ধৰিম হয় নে নহয়
এনেকুৱা নহয় কি মামাৰ ঘৰ পোৱাৰ পিছত তোকতো মামাই লুকাই থব, মৰম কৰে নহয় মামাই। তই গৈ পোৱাৰ পিছত মই গৈ পালে নহব, বা মই আগতেও গৈ পালে তই দেখিবি নহয়, অ' মা আহি ৰখি আছে দে, তাত নাযাও মামাৰ তাতে। মানে সিও মামাৰ ঘৰ পাব, তইও যাই পেলাই, মানে বেচিকলি তইও মামাৰ ঘৰ পাবি, মাও যাই পেলাই তোক ধৰিব। মায়ে এনেকা প্লেন বনাইছে। তো মায়ে কি মাথা মাৰিছে, তই দৌৰিছ 400 মিটাৰ দৌৰিব লাগিব তই, আৰু তই টাইম লগাবি 100 ছেকেণ্ড। এইটোতো আমি আগতে কেলকুলেশ্যন কৰিছো, 100 ছেকেণ্ড তই টাইম লগাও এইটো দৌৰি দৌৰি আহোতে। 1 ছেকেণ্ডত 4 মিটাৰকে যাও তই, সেইকাৰণে 400 মিটাৰ যাবলৈ তোৰ 100 ছেকেণ্ড দৰকাৰী। মা সাংঘাতিক কেলকুলেশ্যন। মাই কি কৰিছে চালা 400 মিটাৰ দৌৰা নাই, মা চালিয়া মানুহ। মাই দৌৰিছে 50 মিটাৰ, 50 মিটাৰ। মানে মাই কি দৌৰিছে, ডিষ্টেন্স দৌৰিছে নে ডিসপ্লেসমেন্ট দৌৰিছে? ডিসপ্লেসমেন্ট দৌৰিছে মাই 50 মিটাৰ। হয় নে নহয়? ডিসপ্লেসমেন্ট দৌৰিছে মাই, ঠিক আছে, 50 মিটাৰ, হয় নে নহয়? এতিয়া তই যিমান টাইমত যাই পাবি, মায়ো সিমান টাইমত যাই পাব লাগিব নহয়, তেতিয়াহে তোক একদম গলত ধৰিব ডাইৰেক্ট, না লুকাব পাৰিবি না পলাব পাৰিবি। তো তই যিহেতু 100 ছেকেণ্ড লগাবি, মায়েও 100 ছেকেণ্ড লগাব। তো এইবাৰ ডিষ্টেন্স বাই টাইম নকৰি আমি ডিসপ্লেসমেন্ট বাই টাইম কৰিম। টাইম কিমান লগাইছ? 100 ছেকেণ্ড। 100 ছেকেণ্ড। এইটো কি এনসাৰ হ'ব চাচোন, ওপৰত 50 তলত 100, তো হ'ব কাটা কাটি গৈ পেলাই এটা কাটা কাটি 2 বাৰ হ'ব, ইবাৰো মিটাৰ পাৰ ছেকেণ্ডতে হ'ব, ওপৰত মিটাৰ তলত ছেকেণ্ড, মানে ইয়াক কম 0.5 মিটাৰ পাৰ ছেকেণ্ড, 0.5 মিটাৰ পাৰ ছেকেণ্ড। মা কেনেকুৱা সাংঘাতিক চিয়ানা মানুহ বে। তই চালা ইমান কষ্ট কৰি মামাৰ বাৰী পালি, কিমান কষ্ট কৰি পালি, উৰি উৰি গৈ পালি, উৰি উৰি গৈ মানে তই 4 মিটাৰ দৌৰিছ 1 ছেকেণ্ডত। 1 ছেকেণ্ড সময় গলে তই 4 মিটাৰ দৌৰিছ, চালা ফাটি গৈছে তোৰ। মা কেনেকুৱা চিয়ানা মানুহ, মায়ে অকল আধা মিটাৰ দৌৰিছে, আধা মিটাৰ 0.5 মানে 1 ছেকেণ্ডত, আৰু তই যিমান টাইম লগাইছ সিমান টাইমতে মা আহি ইয়াতে হাজিৰ। মায়ে বৰ বেছি দৌৰিব লগা হোৱাই নাই। কিয় হোৱা নাই ফিল কৰচোন, বিকজ মাই লম্বা ৰাস্তা লৈছে নে সহজ ৰাস্তা লৈছে? সহজ ৰাস্তা লৈছে, ওচৰ ৰাস্তা লৈছে। ওচৰ ৰাস্তা ললে বৰ বেছি নদৌৰিলেও হ'ব, লাহে লাহে খোজকাঢ়ি আহিলেও একে টাইমতে পাব। আৰে বুজি পালি? তই লৈছিলি ডিষ্টেন্স, মায়ে লৈছে ডিসপ্লেসমেন্ট। তই যিমান জোৰে দৌৰিছ তাৰ নাম তোক দিম স্পীড, মায়ে যিমান দৌৰিছে তাৰ নাম তোক দিম ভেলচিটি। বুজি পালি বাবাহত? স্পীড আৰু ভেলচিটিৰ মাজত পাৰ্থক্য। স্পীড হল ডিষ্টেন্স বাই টাইম, ভেলচিটি হল ডিসপ্লেসমেন্ট বাই টাইম। ডিসপ্লেসমেন্টৰ কি আছিল? ভ্যালু আছিল আৰু ডাইৰেকশ্যনো আছিল। সেইকাৰণে ভেলচিটিৰো ভ্যালু থাকিব আৰু ডাইৰেকশ্যনো থাকিব। মায়ে যদি ইমান জোৰে খোজকাঢ়ি বেলেগ ডাইৰেকশ্যনত গুচি গ'লহেঁতেন, তেনেহলে তোক নাপালেহেঁতেন। সেইকাৰণে ইমান জোৰে যদি খোজকাঢ়িব মায়ে ইচ্ছা কৰিছে, মায়ে কিন্তু ডাইৰেকশ্যনটো ভালকে জানিব লাগিব। একা বেকাকে গলে তোক ইয়াতে লগ নাপাব বাবা, পলাই যাবি তই। সেইকাৰণে ভেলচিটিৰ ভ্যালুও থাকে আৰু ডাইৰেকশ্যনো থাকে, ভ্যালুও থাকে আৰু ডাইৰেকশ্যনো থাকে, হয় নে নহয়? সেইকাৰণে ভেলচিটিটো ভেক্টৰ ৰাখি বা ভেক্টৰ কোৱান্টিটি বুলি কোৱা হয়, আৰু স্পীডটোক স্কেলাৰ ৰাখি বা স্কেলাৰ কোৱান্টিটি বুলি কোৱা হয়। বাবা বুজি পালি? বাবা সকলোৱে বুজি পালি? ক্লিয়াৰ? সিম্পল, হয় নে নহয়? তো যেতিয়া আমি ভেলচিটি ওলাম, সেইটো ডিসপ্লেসমেন্ট বাই টাইম কৰিলে হ'ব, আৰু যেতিয়া আমি স্পীড ওলাম সেইটো ডিসটেন্স বাই টাইম কৰিব লাগিব। এক্সাম্পল দিছো, ভেলচিটিৰ কাম কি? ভেলচিটি যদি মানুহে গম পায়, মানে ডাইৰেকশ্যন গম পায় আৰু কিমান জোৰে যাব লাগিব গম পায়, তেনেহলে সি সেম টাইমতে সেইখিনি জায়গা পাব পাৰে। সেইটো হল ভেলচিটিৰ পাৱাৰ। বুজি পালি? ডিসপ্লেসমেন্ট আৰু ডিসটেন্সৰ যেনেকে মই তোক ধুনীয়াকে ডিফাৰেন্স বুজাইছো, তেনেকে
ভেলচিটি আৰু স্পীডৰো ডিফাৰেন্সটো তহঁতে বুজি পালি মই আকৌ এবাৰ এইখিনি সাফা কৰি দিওঁ কি হ'ব চা এতিয়া তহঁতক এটা মই কোৱেশ্চন কৰিব দিওঁ তহঁতে যদি কোৱেশ্চনটো পাৰ তেনেহলে মই বুজি পাম কি তহঁতে বস্তুখিনি ভালকে বুজি পাইছ বাবাহত মানি ললো এটা পইণ্ট আছে এ হয় না নহয় এটা পইণ্ট আছে এ হি এটা পইণ্টত আহিল বি কিমান দূৰ আহিল 30 মিটাৰ আহিল এনেকে ঠিক আছে আকৌ এটা পইণ্টত গ'ল সি কিমান দূৰ আহিল 20 মিটাৰ আহিল আকৌ এটা পইণ্টত গ'ল ডি কিমান দূৰ আহিল মানি ললো 15 মিটাৰ আহিল মানি ললো 15 মিটাৰ আহিল ঠিক আছে আকৌ ডিৰ পৰা কোড গ'ল আকৌ গ'ল বি লৈ ডিৰ পৰা আকৌ গ'ল বি লৈ কিমান মিটাৰ 25 মিটাৰ এনে মানি ললো এই সব 25 মিটাৰ গ'ল এৰ পৰা বি আহিল বিৰ পৰা তোৰ কি আহিল সি বিৰ পৰা সি আহিল সিৰ পৰা ডি আহিল ডিৰ পৰা আকৌ বি আহিল হয় নে নহয় এই গোটেই ৰাস্তাটোত তাৰ টাইম মানি ললো লাগিল 200 সেকেন্ড 200 সেকেন্ড নহয় ভাই ভাল কৰি দিতে 20 সেকেন্ড লাগিল টাইম 20 সেকেন্ড লাগিল গোটেই ৰাস্তাটোত তাৰ টাইম লাগিল 20 সেকেন্ড কিমান টাইম লাগিল t = 20 সেকেন্ড এতিয়া তহতে মোক স্পীড উলাই দে আৰু তাৰ পিছত ভেলোচিটি উলাই দে স্পীড মানে গতি অসমীয়া মিডিয়ামৰ বুৰে গতি উলাই দে ভেলোচিটি মানে বেগ উলাই দে উলা চল উলা উবৰ সোনকালে উলাই দে স্পীড কিমান হ'ব ভেলোচিটি কিমান হ'ব আমাৰ হৰেন গৈছে হৰেনে নিজৰ ঘৰৰ পৰা উৰি এনেকে ঘূৰি আকৌ লাষ্টত ইয়াতে আছে দে লাষ্টত ইয়াতে হৰেনে আছে হৰেনে এনেকে গৈ এনেকে পালে ঠিক আছে স্পীডত তহতে কি কৰিবি ডিস্টেন্স দূৰত্ব ডিভাইডেড বাই টাইম ইয়াক কৰিবি ডিসপ্লেসমেন্ট মানে হৰণটো হৰেন হৈ থাকিল হৰেনক গুচাও দে হৰণ ডিভাইডেড বাই টাইম হৰেনে ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে হৰেন দুইটা উলাই দে বাবাহত ওলাবে পাৰিবি ততে ডিস্টেন্স আৰু স্পীড আৰু ভেলোচিটিৰ কাৰণে কিন্তু সদায় ডাইৰেকশনটো লাগে আমাক ডাইৰেকশন লাগে দিশটো দৰকাৰ মানে যেতিয়া ভেলোচিটি ওলাবি ক'ব লাগিব কোন পিনে গৈছে পাছত চাম দেচোন কোন পিনে গৈছে দিশটো কৈ দিব পাৰিলে ভাল উলা মনলে উভতি আহে লৰালি জলদি কি কৰিলে বাবাহত ডিস্টেন্স কিমান গ'ল বে গনচোন ডিস্টেন্স এৰ পৰা বি গ'ল 30 প্লাস বিৰ পৰা সি গ'ল 20 প্লাস সিৰ পৰা ডি গ'ল 15 প্লাস ডিৰ পৰা এ গ'ল 25 কিমান হল এইটো হল ডিস্টেন্স এইটো 50 আৰু এপিনে 30 40 50 আৰু 40 90 গ'ল 90 ডিস্টেন্স 90 টাইম কিমান লাগিছে বা 20 সেকেন্ড 90 বাই 20
মিটাৰ পাৰ ছেকেণ্ড, মিটাৰ পাৰ ছেকেণ্ড, মিটাৰ পাৰ ছেকেণ্ড। বুজি পালি? তো এনসাৰ 9/2 হ'ব। 9/2 মানে 4.5, 4.5 মিটাৰ পাৰ ছেকেণ্ড। ইমান মানে 4.5 মিটাৰ 1 ছেকেণ্ডত যাব লাগিব, তেতিয়াহে এই বস্তুখিনি মিলিব, হয়নে নহয়? সি যদি এনেকে ঘূৰি আহিব লাগে 20 ছেকেণ্ডত, তেনেহ'লে 1 ছেকেণ্ডত সি 4.5 মিটাৰ যাব লাগিব। স্পীডে সেইটো বুজায়। ই কি হ'ব? ডিছপ্লেচমেণ্ট। ইনিচিয়েল আছিল এ, ঘূৰি পকি আহি পালে বি, তো ডিছপ্লেচমেণ্ট মানে এই দুটাৰ মাজৰ চিধা দূৰত্বটো চালেই হ'ল অকল। চ' ডিছপ্লেচমেণ্ট হ'ল অকল 30 মিটাৰ। লাষ্ট ক্লাছটো চাই ল'বি যোনে এইটো বুজি পোৱা নাই। 30 ডিভাইডেড বাই 20 কেনচেল আউট হৈ গ'ল, এইটো হ'ল মিটাৰ পাৰ ছেকেণ্ড। এনচাৰ আহিব 1.5 মিটাৰ পাৰ ছেকেণ্ড। মানে সি যদি ইমান ঘূৰি পকি যাব দৰকাৰ নহ'লহেঁতেন, সি যদি চিধা ৰাস্তাত এইখিনি আহি পেলাই ইয়াতে বহি থাকিলহেঁতেন, তো সি 1.5 মিটাৰ পাৰ ছেকেণ্ডত আহিলেও কাম চলি গ'লহেঁতেন, 20 ছেকেণ্ডত সেই জাগাই আহি পেলাহেঁতেন। তাৰ মিনিং সেইটো। স্পীড আৰু ভেলচিটি বাবা চবে বুজি পালি? স্পীড আৰু ভেলচিটি চবে বুজি পালি বাবাহঁত? ক্লিয়াৰ? স্পীড আৰু ভেলচিটি, স্পীড আৰু ভেলচিটি ক্লিয়াৰ? আৰু এটা কুৱেশ্যন কৰোঁ, আৰু এটা কুৱেশ্যন কৰোঁ। আচ্ছা, মই কি কৈছোঁ, ভেলচিটি যেতিয়া ওলাবি লগতে ডাইৰেকশ্যনটো দিব পাৰিলে ভাল। চা, তই ইয়াৰ পৰা যাব লাগিব ইমান মিটাৰ পাৰ ছেকেণ্ডত, মানে 1.5 মিটাৰ 1 ছেকেণ্ডত দৌৰিব লাগিব ইয়াৰ পৰা ষ্টাৰ্ট কৰি। কোনপিনে দৌৰিব লাগিব? ৰাইট চাইডে দৌৰিব লাগিব। ৰাইট চাইড, ৰাইট 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 ৰাইট, হে না? তো আমি লিখি দিওঁ টুৱাৰ্ডছ ৰাইট, টুৱাৰ্ডছ ৰাইট। বিকজ ভেলচিটি এটা কি হয়? ভেক্টৰ কোৱান্টিটি হয়, সেইকাৰণে ডাইৰেকশ্যনটো লিখিব পাৰিলে ভাল। ডাইৰেকশ্যনটো টুৱাৰ্ডছ ৰাইটো দিব পাৰে, টুৱাৰ্ডছ বি বুলিও লিখিব পাৰো, বা ইষ্ট ৱেষ্ট নৰ্থ ইষ্ট থাকিলে ইষ্ট ডাইৰেকশ্যন নে ৱেষ্ট ডাইৰেকশ্যন কৈ দিব পাৰো। বাবা বুজি পালি? বাবা বুজি পালি? ওকে, নেক্সট কুৱেশ্যন বাবাহঁত, নেক্সট কুৱেশ্যন, নেক্সট কুৱেশ্যন। স্পীড আৰু ভেলচিটি ওলাম, স্পীড আৰু ভেলচিটি ওলাম। নেক্সট কুৱেশ্যন, নেক্সট এৰ পৰা ষ্টাৰ্ট কৰিলে হৰেণ বিলৈ আহিলে, বিলৈ 20 মিটাৰ আহিলে, বিৰ পৰা চি লৈ গ'ল, আকৌ 10 মিটাৰ গ'ল। ইয়াৰ পৰা এৰ পৰা বিলে, বিৰ পৰা চি লৈ, হয় নহয়? চিৰ পৰা আহিলে, চিৰ পৰা আকৌ আহিলে বিলৈ, চিৰ পৰা ঘূৰি আহিল, বিলৈ নাহো দে, চিৰ পৰা কিমাননো বিলৈ ঘূৰিব, চিৰ পৰা আহিল ডি লৈ, চিৰ পৰা আহিল ডি লৈ, কিমান মিটাৰ আহিল, কিমান মিটাৰ আহিল বাবা? 10 মিটাৰে আহিল আকৌ ডি লৈ। চিৰ পৰা পালে ডি, হয় নহয়? ডিৰ পৰা আহিল এ বি চি ডি ই, ইত আহিল তোৰ আকৌ মানি ললো 15 মিটাৰ, আৰু এ লৈ চিধা ঘূৰি আহিল। বাপৰে বাপ, বাপৰে বাপ। এইখিনিও মানি ললো 15 মিটাৰ আহিল, মানি লৈছো দেই চব, হয় নে নহয়? মানি লৈছো, উল্টা পুল্টা ভেলু হ'ব পাৰে। তো এইখিনি আহোতে আহোতে বাবাৰ লাগিল, এইখিনি আহোতে 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 বাবাৰ লাগিল 10 ছেকেণ্ড, টাইম লাগিল 10 ছেকেণ্ড। এৰ পৰা বি, বিৰ পৰা চি, চিৰ পৰা ডি, ডিৰ পৰা ই, ইৰ পৰা এ। তহঁতে মোক প্ৰথমতে স্পীড ওলাই দে, আৰু নেক্সটত ভেলচিটি ওলাই দে। এনসাৰ লাগে, এনসাৰ লাগে, এনসাৰ লাগে, লাগে। জলদি জলদি জলদি, আহা অহো। তুমি জন্মনি বহাগত, প্ৰতিটো বহাগতে। দে কৰ, গান শুনি থাকিব নালাগে, সোনকাল কৰ বাবা। আবে স্পীড মানে ডিষ্টেন্স বাই টাইম কৰি দে, ডিষ্টেন্স বাই টাইম। আৰু এইটো কৰি দে ডিসপ্লেসমেন্ট বাই টাইম, ডিসপ্লেসমেন্ট বাই টাইম।
হয় নাই ডিসটেন্স কিমান ঘূৰিলে ডিসটেন্স ঘূৰিলে যোগ কৰবে সকলে যোগ কৰ 20 প্লাস 10 প্লাস 10 প্লাস 15 প্লাস 15 তো 30 হল এইপিনে 30 20 50 20 70 হল 70 টাইম 10 সেকেন্ড মানে 7 মিটার পার সেকেন্ড 1 সেকেন্ডত 7 মিটার যাব লাগিব বাবাই ঠিক আছে ডিসপ্লেসমেন্ট বাবা এর পৰাই স্টার্ট কৰিছিল আহি এ পালে মানে ইনিশিয়ালিও পজিশন সেম ফাইনালিও পজিশন সেম কিবা গোল নাই হয় না ইনিশিয়াল আৰু ফাইনাল পজিশন সেম মানে হি ডিসপ্লেস হোৱাই নাই আগৰ জায়গাতে আছে তো 0 ডিভাইডেড বাই 10 এনসার 0 হয় না নহয় এনসার 0 মানে তই যদি পলাও এইপিনে আৰু ৰাজি লাষ্টত তোৰ ঘৰত আহে ঠাণ্ডা মায়েৰে কতো নাযায় মায়েৰে ৰখি থাকিব বেটা জাৰু লৈ তো ইয়াতে আহিব হয় না নাই ফার্স্ট সেকেন্ড মানে মাৰ একো ভেলোসিটি নাই মাই নদৌৰিলে কথা নাই কিমান স্পিডত দৌৰিব লাগিব মাই 0 মিটাৰ পাৰ সেকেন্ড 1 সেকেন্ডত একোৱে যাব নালাগে নিজৰ ঘৰতে বহি থাকিব তই আহিবি তোক জাৰু দিব সিম্পল বস্তু হয় না নাই সিম্পল বস্তু মা চালিয়া মানুহ হয় না নহয় গানেতি গুৱানা ও মা হৈ গল স্পিড আৰু ভেলোসিটি তহতৰ ক্লিয়াৰ হল নে নাই প্ৰথমতে কবি ক্লিয়াৰ হল নে একদম ভালকে ক্লিয়াৰ হল হয় নে নহয় ঠিক আছে স্পিড আৰু ভেলোসিটি তহতৰ ক্লিয়াৰ হৈ গল ঠিক আমি কি পঢ়িলো স্পিড হল স্কেলাৰ আৰু ভেলোসিটি হল ভেক্টৰ কোয়ান্টিটি এতিয়া এটা বস্তু পঢ়িম যাৰ নাম হল ইউনিফর্ম speed uniform speed হয় না নহয় ইউনিফর্ম স্পিড মানে কি সা কেতিয়াবা তহতে দেখনে নাই কেতিয়াবা তহতে দেখনে নাই মানি ললো এই বাদ দে এইটো ইমান মাথা নামাৰিবি মানি ললো তই দৌৰা আৰম্ভ কৰিলি তোৰ ঘৰৰ পৰা কাৰ তাতে দৌৰা সদায় মামাৰ তাতেতো দৌৰ হৰেণ মামাৰ ঘৰতেতো দৌৰ সদায় হৰেণ মামা জেং হৰেণ মামাই তোক বচাব পাৰে আৰু মাৰ পৰা হৰেণ মামাই তোক মাতিছে চিঞৰিছে ঐ বাবা আহ কি আনে চকলেট আনে ন হৰেণ মামাই চকলেট আনিছে মিল্কি বাৰ আনিছে হৰেণ মামাই মিল্কি বাৰ হয় না নহয় তই উৰি দৌৰিছ এটা কথা কচোন মাথা মাৰচোন প্ৰথমতে যিমান উৰিবি যিমান ফালি দৌৰিবি তাৰ পিছততো অলপ সময় ভাগৰ লাগিব বাবা তাৰ পিছত তই কচোন জোৰে দৌৰিবি না লাহে দৌৰিবি যেতিয়া ভাগৰ লাগিব বুজি পালি কথাটো তাৰ পিছত তই কি কৰিবি অলপ লাহে দৌৰিবি হয় না নহয় মানে কি বুজি পালি প্ৰথমতে তই যিমান উৰিছিলি মানে প্ৰথমতে তোৰ স্পিড যিমান আছিল উৰি যোৱাটোক স্পিড কয় ন পিছলৈ স্পিড কি হৈ যাব কমি যাব পিছলৈ স্পিডটো কমি যাব হয় না নহয় স্পিড কমি যাব মানে লাহে যাবি হয় না নহয় তো স্পিডটো এটা জায়গাৰ পৰা আনটো জায়গালৈ যাওতে যদি তোৰ স্পিডটো ফিক্স না থাকে চেঞ্জ হৈ থাকে তাক আমি কম নন ইউনিফর্ম স্পিড বা নন ইউনিফর্ম মোশন বুজি পালি এটা ঠাইৰ পৰা আনটো ঠাইলৈ যাওতে তোৰ যদি স্পিডটো ফিক্স না থাকে হয় না নহয় স্পিডটো ফিক্স না থাকে কেনেকৈ গম পাবি প্ৰথমতে উৰি দৌৰিছিলি মানি ললো প্ৰথম 10 সেকেন্ডত তই যিমান দূৰ দৌৰিছিলি দ্বিতীয় 10 সেকেন্ডত তই সিমান দূৰ দৌৰিব পাৰিবি জানো মাথা মাৰচোন প্ৰথম 5 মিনিটত যিমান দৌৰিছিলি যিমান দূৰ গৈছিলি উৰি গৈছ ন নেক্সট 5 মিনিটত সিমান দূৰ যাব পাৰিবি না তাতকে বেছি যাব পাৰিবি না তাতকে কম যাব পাৰিবি কচোন মই এক্সাম্পল যোনটো দিছো মই কৈছো নহয় তই যেতিয়া প্ৰথমতে দৌৰিবি পিছত তোৰ ভাগৰ লাগিলে লাহে দৌৰিবি এতিয়া কচোন প্ৰথমতে 5 মিনিটত যিমান দূৰ দৌৰিবি দ্বিতীয়টো 5 মিনিটত সিমান দূৰে দৌৰিব পাৰিবি নে কম দূৰ দৌৰিব পাৰিবি
বিকজ লাহে হৈ যাবি ন তই পিছত তো কম দূৰ দৌৰিব পাৰিবি মানে প্ৰথম 10 ছেকেণ্ডত তোৰ যিমান ডিষ্টেঞ্চ মানি ললো তই 20 মিটাৰ দৌৰিছিলি নেক্সট 10 ছেকেণ্ডত তই 20 মিটাৰ দৌৰিব নোৱাৰ তই হয়তো 15 মিটাৰ দৌৰিবি হয় না নহয় প্ৰথম 10 ছেকেণ্ডত 20 মিটাৰ দৌৰিছ তো 20/10 তোৰ প্ৰথমতে স্পীড আছিল নেক্সট 10 ছেকেণ্ডত তই 15 মিটাৰ দৌৰিছ তো নেক্সট স্পীড হৈ গ'ল তোৰ 15/10 প্ৰথমতে 20/10 আছিল 15/10 হৈ গ'ল মানে স্পীডটো সেম নাথাকিল স্পীডটো সেম নাথাকা কাৰণে তাক কম আমি নন ইউনিফৰ্ম বুজি পালি ইউনিফৰ্ম মানে ততে যে স্কুলত ইউনিফৰ্ম পিন্ধ মানে সবে সেম নন ইউনিফৰ্ম মানে বেলেগ এইটো কয় নন ইউনিফৰ্ম ঠিক আছে সবে বুজি পালি নন ইউনিফৰ্ম মোশন কাক কয় যদি তই একেখিনি টাইমতে বেলেগ ডিষ্টেঞ্চ অতিক্ৰম কৰি আছ সেম টাইম ইন্টাৰভেলত মানে তোৰ স্পীডটো ফিক্স নহয় তোৰ ভাগৰ লাগিছে হয় না নহয় তাক কয় নন ইউনিফৰ্ম স্পীড বুলি বুজি পালি এতিয়া চাচোন বাবা এটা কথা ক মানি ললো তোক মামাই মাতিছে তোৰতো যাব মন গৈছে উৰি কিন্তু তয়ো মাথা মাৰিছ এবাৰ মাৰ পৰা তই অলপ শিকিছ মাৰে তোৰ ল'ৰা হয় তই মা একদম পুৰা একদম ক্যালকুলেশন মাথাত থাকে নহয় তোৰো মাথাত আহিল এটা কথা কি বাবা দৌৰি নাযায় চাইকেলেদি যাওঁ এইখন চাইকেল হৈ থকা নাই আৰু যি হৈছে আৰু বাবা চাইকেলেদি যাওঁতে তহতে হলে এতিয়া ডেকা ল'ৰা নহয় আমিহে বুঢ়া হলো মোৰ এতিয়া 22-23 বছৰ মান চলি আছে হয় তহতেতো একদম তেজ থকা ল'ৰা ডেকা ল'ৰা চাইকেল চলালে বৰ বেছি ভাগৰ নালাগে চাইকেলখন ললি একদম গৈ আছ ফালি গৈ আছ চাইকেলখন ললি ফালি গৈ আছ মানে চাইকেলখনততো তোৰ চলাওতে ভাগৰ লাগা নাই মানে প্ৰথম 10 ছেকেণ্ডত তই যদি 30 মিটাৰ গৈছ চাইকেল লৈ নেক্সট 10 ছেকেণ্ডতো মানি ললো 30 মিটাৰে গলি মাই গড সেম টাইমত তই সেম ডিষ্টেঞ্চ গৈ আছ হয় না নহয় মানে প্ৰথমতে তোৰ স্পীড কিমান আছিল 30/10 ডিষ্টেঞ্চ বাই টাইম নেক্সট বাৰত তোৰ স্পীড কিমান আছিল 30/10 ডিষ্টেঞ্চ বাই টাইম ও মাই গড স্পীড দুখন সেম থাকিল তাক কম ইউনিফৰ্ম মোশন বুজি পালি বাবাহত ইউনিফৰ্ম মোশন আৰু নন ইউনিফৰ্ম মোশন বুজি পালি ভালকে বুজি পালি নে ক্লিয়াৰ নে পুৰা ঠিক আছে কি বুজি পালি তহতে মোক কবিচোন মই এটা কোৱেশ্চন সুধিম তহতে মোক ক মানি ললো তহতে তোৰ নিজৰ ঘৰৰ পৰা এ পইণ্টৰ পৰা ষ্টাৰ্ট কৰিবি বি পইণ্টলৈ আহিবি মানি ললো একদম ঘড়ীত 9টা বাজাৰ লগে তহতে ষ্টাৰ্ট কৰিছ 9 AM ষ্টাৰ্ট কৰিছ তহতে বাস কবি মোশনটো ইউনিফৰ্ম মোশন নে নন ইউনিফৰ্ম মোশন সেইখিনি ক'ব লাগে 9 বাজাত তহতে ষ্টাৰ্ট কৰিছ তাৰ পিছত এইখিনি পালি তহতে 9টা 15ত পালি এই বি পইণ্টটো পালি সময় লাগিল 5 মিনিট ঠিক আছে বাবা এ আৰু বি পইণ্টৰ দূৰ নহয় সময় কত পাছলে সময়টো লিখাই আছে তলত সময় লিখাই দিছো সৰি দে তোৰ এইখিনিৰ ডিষ্টেঞ্চ হল মানি ললো তো 30 মিটাৰ ঠিক আছে বাবা নেক্সট বিৰ পৰা সি লৈ ডিষ্টেঞ্চটো 30 মিটাৰ এইখিনি পাওতে তোৰ 9টা 30 হৈ গল ঠিক আছে বাবা নেক্সট আকৌ সিৰ পৰা বি লৈও ডিষ্টেঞ্চ 30 মিটাৰ এইখিনি পাওতে 9টা 45 বাজি গল ডিৰ আবে এ বি লিখি থৈ ডিৰ পৰা ই লিখি দিয়া তো বি বাদ দে ই লিখি দে ডিৰ পৰা ইৰো ডিষ্টেঞ্চ 30 মিটাৰ এইখিনি পাওতে তোৰ 10টা বাজিলে সকলোৱে ক এইটো ইউনিফৰ্ম মোশন
নে নন ইউনিফর্ম মোশন বাবাহত ক ইউনিফর্ম মোশন নে নন ইউনিফর্ম মোশন ক একদম কাকো খাতির নকবি ডাইরেক্ট ক বাবা চাচোন বাবাহত চা ফুটুককে ক মোক কমেন্টত লাগে এইটো ইউনিফর্ম মোশন নে নন ইউনিফর্ম মোশন ক 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 অ হো 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 কি হব এইখিনি কিমান টাইম 9টাৰ পৰা 9:15 মানে 15 মিনিট এইখিনি 9:15 পৰা 9:30 মানে 15 মিনিট এইখিনিও 9:30 পৰা 9:45 মানে 15 মিনিট 9:45 পৰা 10টা মানে 15 মিনিট চাচোন প্ৰত্যেকটো 15 মিনিটত তহতে 30 মিটাৰ ডিস্টেন্স গৈ আছ তো প্ৰত্যেকটো টাইমত তহতৰ স্পীড সলনি হৈ আছে নে সেম আছে কচোন বাবা সলনি হৈ আছে নে সেম আছে স্যার সেম আছে ঠিক আছে তেনেহলে এইটো কম ইউনিফর্ম মোশন বুঝিলি বাবাহত বাবা বুঝিলি ওকে 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 আৰু এটা কোয়েশ্চন সুধু তহঁতক এই সেম কোয়েশ্চনটোত যদিহে মই এইখিনি মুছি দি ইয়াতে কৰি দিও 9:45 ইয়াতে কৰি দিও 10টা 10:20 ইয়াতে কৰি দিও 11টা এতিয়া ক এইটো ইউনিফর্ম মোশন নে নন ইউনিফর্ম মোশন তহতে ইমানখিনি চাগে ফটককে বুজি পাইছয়ে তহতে চাগে মই এইটো সুধাৰ লগে লগে কমেন্টত এনসার দিয়ে দিবি ফটককে দিয়ে দিবি যেন লাগিছে মোৰ ইউনিফর্ম নে নন ইউনিফর্ম মোশন ডিস্টেন্স তো সবে 30 এ ট্ৰেভেল কৰি আছে টাইম চা প্ৰথমটো 15 মিনিটত দ্বিতীয়টো 15 से 45 মানে আধা ঘন্টা 30 মিনিটত 45 পৰা 10:20 মানে মোটামুটি কিমান হল 35 মিনিট লাগিল 35 মিনিট আৰু এইপিনে 40 মিনিট লাগিল বাবা 40 মিনিট লাগিল সেম ডিস্টেন্স কভার কৰিবলৈ বেলেগ বেলেগ টাইমৰ দৰকাৰ হল বাবা নন ইউনিফর্ম মোশন সেম দূৰত্ব অতিক্ৰম কৰিবলৈ বেলেগ বেলেগ টাইম লাগিল নহলে উল্টাকে আৰু এটা কোয়েশ্চন দিব পাৰে কেনেকে দিব পাৰে ততে এনসার কবি ততে ফটককে পাৰিবি মই শিওর মানি ললো এইটো 9:30 মানি ললো এইটো 9:45 মানি ললো এইটো 10টা কিন্তু প্ৰথম ডিস্টেন্সটো তহতক দিয়া আছে 40 মিটাৰ তাৰ পিছত দিয়া আছে 30 মিটাৰ তাৰ পিছত দিয়া আছে 20 মিটাৰ তাৰ পিছত দিয়া আছে 30 মানে মানি ললো আৰু whatever it is 50 মিটাৰ দূৰত্ব এইবাৰ টাইম সেম সব 15 মিনিট তহতে টাইমটো দেখিয়ে কৈ নিদিবি স্যার ইউনিফর্ম মোশন ফ্লাইং চপ্পল রিসিভ हो যাব ফ্লাইং চপ্পল বুঝি পালি পুরা একদম পিটিম মই উসাল টাইম সেম কিন্তু সেম টাইমত এবাৰ ডিস্টেন্স বেলেগ মানে স্পিডো বেলেগ হ'ব কিয় স্পিড উলাবলৈ আমি ডিস্টেন্স বাই টাইম কৰো মানে এইটো হ'ব তোৰ নন ইউনিফর্ম মোশন সকলোৱে বুজি পালি ইউনিফর্ম মোশন আৰু নন ইউনিফর্ম মোশনৰ পাৰ্থক্য সকলোৱে বুজি পালি নে নাই সবে বুজি পালি ক্লিয়াৰ বঢ়িয়া এতিয়া চাচোন এটা আমি কোয়েশ্চন কৰো এটা লৰাই তই 10 সেকেন্ড সময়ত প্ৰথমতে 45 মিটাৰ গলি আৰু নেক্সট 10 সেকেন্ড সময়ত ফাইনালি বি পইণ্ট আহিলি
15 মিটাৰ হে গ'ল ফাৰ্ষ্ট কুৱেশ্যন কি এইটো ইউনিফৰ্ম মোশন নে নন ইউনিফৰ্ম মোশন তহঁতে ফটকছে এনসাৰ দে 2 সেকেন্ডতকে দেৰি যদি হয় এনসাৰ দিয়াত একদম ফ্লাইং চপ্পল প্ৰথম 10 সেকেন্ডত 45 মিটাৰ গ'ল দ্বিতীয় 10 সেকেন্ডত 15 মিটাৰ গ'ল মাত্ৰ এনসাৰ ইজ নন ইউনিফৰ্ম মোশন মানে তাৰ স্পীড সেম থাকিব নে হলনি হৈ থাকিব কচোন কমেন্টত বাবাহত ক স্পীড সেম থাকিব নে হলনি হৈ থাকিব সোনকাল ফটাকছে এনসাৰ লাগে কমেন্টত আহিছে স্যার স্পীড সেম নাথাকে স্পীড হলনি হৈ থাকিব তেনেহলে তোক যদি কোনোবাই কোৱেশ্চন কৰে এৰ পৰা পুৰা বি লৈ যেতিয়া গ'ল এৰ পৰা যেতিয়া বি লৈ গ'ল কিমান স্পীড হ'ব প্ৰথম কথাটো হ'ল তহঁতৰটো মাথা গৰম স্যার এৰ পৰা বি গ'লে দেখোন স্পীড সেমে নাথাকিব চেঞ্জ হৈ থাকিব দেখোন কি এনসাৰ দিম তেনেহলে এৰ পৰা বি লৈ কোনটো স্পীডৰ কথা কম প্ৰথম স্পীড খিনি কম নে দ্বিতীয় স্পীড খিনি কম এনেকে নন ইউনিফৰ্ম মোশনত যদি কোনোবাই স্পীড সোধে তেনেহলে আমি এভাৰেজ ওলাম এভাৰেজ স্পীড ওলাম এভাৰেজ স্পীড কেনেকুৱা বস্তু বুজ একবাৰ এভাৰেজ স্পীড কেনেকুৱা বস্তু বুজ মানি ললো তোৰ তাতে 5টা পেন আছে এটা পেন দুটা পেন তিনটা পেন চাৰিটা পেন পাঁচটা পেন প্ৰথম পেনটো তই 1 টকাত বেচিছ দ্বিতীয় পেনটো তই 3 টকাত বেচিছ তৃতীয় পেনটো তই 2 টকাত বেচিছ আকৌ এটা পেন 1 টকাত বেচিছ আকৌ এটা পেন 3 টকাত বেচিছ ঠিক আছে 5টা পেন বেচিলি হয় না নহয় তোক যদি কোনোবাই হুদে এটা পেন কিমানত বেচিলি তোৰ তো তাৰে সিঙি যাব হট এটা পেন মই কিবা এটা দামত বেচিছো নেকি বেলেগ দামত বেচিছো বাবা বেলেগ দামত বেচিছো হি তো খুদিছে দে হ'ব দে তই টেনশন নলবি তো তাৰ সিঙিব দৰকাৰ নাই তই কচোন টোটেল 5টা পেন বেছি কিমান টকা পালি তই কলি 3 1 2 3 1 মানে টোটেল 10 টকা পালো হি তোক কলে আচ্ছা মানে তই এটা পেন মোটামুটি 2 টকাতহে বেচিছ হে মই দেখোন গোটেই কেইটা পেন বেলেগ দামত বেচিছো তই ভাবিলি কেনেকে 2 টকাত বেচিছো হি কি কৰিলে টোটেল টকা তই যে 10 টকা পালি তাক 5 ৰে ডিভাইড কৰি দিলে 5টা পেন বেচিছ ন তো প্ৰতিটো পেনত কিমানকে পৰিল 2 টকাকে পৰিল এইটোক কয় এভাৰেজ দাম তই গোটেই কেইটা একে দামত বেচা নাই কিন্তু গোটেই কেইটাও যদি তই 2 টকাত বেচিব পাৰিলিহেঁতেন 2 তেনেহলেও তই 10 টকাই পালিহেঁতেন তাৰ মিনিং সেইটো কথাটো ভালকে বুজি পাইছো বাবা পালি সেম বস্তু যদি তই গোটেই ৰাস্তাটো সেম স্পীডত দৌৰা নাই তেনেহলে তোক এভাৰেজ স্পীড উলাই দিলেও বস্তুখিনি বুজিব ভাল হয় এনেকুৱা নহয় কি তই এভাৰেজ স্পীডতে দৌৰি আছ এনেকুৱা নহয় কি হি 2 টকাতে বেচিছে হিটো বেলেগ বেচিছে কিন্তু যদি 2 টকাত বেচিলে হয় গোটেই কেইটাত সমান দাম পালে হয় তেনেহলে কথাটো একে হলহেঁতেন তো এভাৰেজ স্পীডটো তেনেকুৱা বস্তু হি এভাৰেজ স্পীডত নাযায় হি বেলেগ স্পীডত গৈছে কিন্তু হি এভাৰেজ স্পীড যোনটো আপোনাৰ এভাৰেজ স্পীড ওলাব সেইটো স্পীডত গলেও ইমানখিনি ডিসটেন্সত সিমানখিনি টাইম লাগিলহেঁতেন দ্যাট ইজ দ্য মিনিং অফ এভাৰেজ স্পীড তো এভাৰেজ স্পীডত কি কৰিব লাগিব ওপৰত কৰিব লাগিব টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম সেম বস্তুৱে হয় ডিসটেন্স বাই টাইমে কৰিব লাগে টেনশন নাই তো টোটেল ডিসটেন্স কিমান হ'ব বাবা 45 প্লাস 15 টোটেল টাইম কিমান লাগিল বাবা 10 প্লাস 10 তো এনসার হল তোৰ ওপৰত কিমান হ'ব 60 তলত কিমান হ'ব 20 3 মিটাৰ per second 3 মিটাৰ per second 3 মিটাৰ per second মানে কি বুজিলি হি যদি প্ৰথমতে বেছি জোশ নিদি পাছত ভাগৰ লাগি গল
প্ৰথমতে সি 45 মিটাৰ 10 ছেকেণ্ডতে গ'ল, নেক্সট 10 ছেকেণ্ডত তাৰ ফাটি গ'ল, হয়নে নহয়? বেলেগ এজন মানুহে তোক এভাৰেজ স্পীডৰ মিনিং কি জানা? বেলেগ এজন মানুহে আইডিয়া দিলে, হে বাবা তই যে প্ৰথমতে বুম দৌৰিছ, ফাটি দৌৰিছ, হাৰ্ট ফেল হোৱাকে দৌৰিছ, দৰকাৰ নাছিল বাবা, হয়নে নহয়? তই যদি প্ৰথমতে তই কিমান দৌৰিছ? 45 মিটাৰ পাৰ 10 ছেকেণ্ড দৌৰিছ, মানে 4.5 মিটাৰ পাৰ ছেকেণ্ডকে দৌৰিছ, সেইকাৰণে লাষ্টত তোৰ স্পীড কমি গৈছে। তই যদি প্ৰথমতে 4.5 মিটাৰ মানে 1 ছেকেণ্ডত 4.5 মিটাৰ দৌৰিছ, 1 ছেকেণ্ডত 4.5 মিটাৰ দৌৰিছ, কিন্তু যদি তই গোটেই ৰাস্তাটোত 1 ছেকেণ্ডত 3 মিটাৰকেও দৌৰিলিহেঁতেন, 1 ছেকেণ্ডত 3 মিটাৰকেও দৌৰিলিহেঁতেন, যদি দৌৰিলিহেঁতেন, তেনেহলে সেম বস্তু গোটেই ৰাস্তাটোত আগতে যেনেকে তোক 20 ছেকেণ্ড লাগিছে, এতিয়াও 20 ছেকেণ্ডে লাগিলেহেঁতেন। কথাটো বুজি পাইছ? তোৰ ভাগৰো নালাগিলেহেঁতেন, ভাগৰ নালাগিলে তোৰ এইটো স্পীড চেঞ্জ কৰিব নালাগিলেহেঁতেন, ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈ 3 মিটাৰ পাৰ ছেকেণ্ডত দৌৰি দিলেহেঁতেন যদি, তেনেহলে 20 ছেকেণ্ডতে এৰ পৰা বি গৈ পালিহেঁতেন। সেইটোৱে হ'ল মিনিং এভাৰেজ স্পীড। এভাৰেজ স্পীড মানে এইটো নহয় কি সি 3 মিটাৰ পাৰ ছেকেণ্ডতে দৌৰিছে, সিটো বেলেগ বেলেগ মিটাৰ পাৰ ছেকেণ্ডত দৌৰিছে, বিকজ তাৰ স্পীডটো নন ইউনিফৰ্ম হৈ আছিল। কিন্তু যদি সি ইউনিফৰ্মলি এটাই স্পীড মেইনটেইন কৰিলেহেঁতেন, ইনিচিয়েলি ফালি ফালি নাযায়, অলপ শ্ল' গ'লহেঁতেন, তেনেহলে তাৰ সেম ডিষ্টেঞ্চখিনি যাবলৈ সিমানেই সময় লাগিলেহেঁতেন, আৰু ভাগৰো নালাগিলেহেঁতেন, ভাগৰ নালাগিলে তাৰ স্পীড চেঞ্জো নহ'লহেঁতেন। দিছ ইজ দ্য মিনিং অফ এভাৰেজ স্পীড। দিছ ইজ দ্য মিনিং অফ এভাৰেজ স্পীড। বাবাহঁত এভাৰেজ স্পীড বুজি পালি? এভাৰেজ স্পীড কিয় ওলাই, কেনেকে ওলাই বুজি পালি? যদি নন ইউনিফৰ্ম মোশ্যন তহঁতক দিয়ে, নন ইউনিফৰ্ম মোশ্যন তহঁতক দিয়ে, তেনেহলে তহঁতে প্ৰথমতে ওলাই লবি কিমান টোটেল কিমান দৌৰিলে, টোটেল কিমান ডিষ্টেন্স দৌৰিলে, ডিভাইডেড বাই টোটেল কিমান টাইম লাগিল, বিকজ নন ইউনিফৰ্ম স্পীডত সিহঁতৰ ষ্টেপ বাই ষ্টেপ স্পীড চেঞ্জ হৈ থাকিব, সেইকাৰণে তহঁতে টোটেল ডিষ্টেন্স বাই টোটেল টাইম কৰি দিবি, তেনেহলে তহঁতে পাই যাবি এভাৰেজ স্পীড। এভাৰেজ স্পীড। তো আমি আজি কি কি পঢ়িলো? আজি আমি কি কি পঢ়িলো? আজি আমি প্ৰথমতে পঢ়িলো স্পীড। কি পালো? ডিষ্টেন্স বাই টাইম পালো, স্কেলাৰ কোৱান্টিটিও পালো, তাৰপিছত আমি পঢ়িলো ভেলচিটি। এইটো কি পালো? ডিসপ্লেসমেন্ট বাই টাইম, ডিসপ্লেসমেন্ট বাই টাইম। এইটো আহিল ভেক্টৰ কোৱান্টিটি। আকৌ আমি পালো ইউনিফৰ্ম স্পীড। ইউনিফৰ্ম স্পীড মানে যদি তই ভাগৰ নলগাকে একেটা গতিতে দৌৰি থাকিব পাৰ, তেতিয়া ইউনিফৰ্ম স্পীড। আৰু পালো নন ইউনিফৰ্ম স্পীড। যদি তই প্ৰথমতে উৰি উৰি দৌৰ, পাছত লাহে লাহে দৌৰিব লগা অৱস্থা হয়, মানে তোৰ স্পীড যদি চেঞ্জ হয়, তাক কয় নন ইউনিফৰ্ম স্পীড। আৰু নন ইউনিফৰ্মৰ স্পীডৰ ক্ষেত্ৰত নন ইউনিফৰ্ম মোশ্যন, নন ইউনিফৰ্ম স্পীড বুলি নকবি, স্পীড বুলি ক'লে চলিব, মোশ্যন বুলি কওঁ। নন ইউনিফৰ্ম মোশ্যনৰ যদি স্পীড সোধে, প্ৰথম কথাটো হ'ল নন ইউনিফৰ্মৰ মোশ্যনত এটা স্পীড নাথাকে, বেলেগ বেলেগ স্পীডত দৌৰে, কিন্তু এটা এভাৰেজ স্পীড ওলাব পাৰি, আৰু সেইটোৱে এইটো বুজায় কি যদি তই মোশ্যনটো নন ইউনিফৰ্ম নকৰি ইউনিফৰ্মত দৌৰিলি হয়, সিমান গতিত দৌৰিলে তোৰ কাম হৈ গ'লহেঁতেন। সেইটোৱে হ'ল তোৰ এভাৰেজ স্পীড। এভাৰেজ স্পীড নন ইউনিফৰ্ম মোশ্যনৰ কাৰণে ওলাই, কেনেকে ওলাই? টোটেল ডিষ্টেন্স বাই টোটেল টাইম কৰি দিলে হয়, হয়নে নহয়? ক্লিয়াৰ? আজিৰ বস্তুখিনি চবৰে ক্লিয়াৰ হৈছে? আজিৰ বস্তুখিনি চবৰে ক্লিয়াৰ হৈছে? ঠিক আছে? তো নেক্সট ক্লাছত আজি লেকচাৰ 2 গ'ল মোশ্যনৰ। নেক্সট ক্লাছত আমি পঢ়িম কি ভেলচিটি যে তোৰ ভেক্টৰ কোৱান্টিটি, ভেক্টৰ কোৱান্টিটিৰ কেতিয়াবা এনসাৰ পজিটিভো আহে, জিৰো আহে, আৰু নেগেটিভো আহি যায় বাবা। কেনেকে নেগেটিভ আহে? জিৰো অহাটো আমি গম পাইছো, ভেলচিটি জিৰো কেনেকে আহিছে আজিয়ে দেখিছো, হয়নে নহয়? নেগেটিভ কেনেকে আহে আমি নেক্সট ক্লাছত পঢ়িম, আৰু নেক্সট ক্লাছত আৰু এটা বস্তু পঢ়িম, that is acceleration. Acceleration অসমীয়াত ত্বৰণটো হিন্দী, সৰি, অসমীয়াত ত্বৰণ। ঠিক আছে? ওকে, তো এই দুটা পঢ়িলে আমাৰ চেপ্টাৰটো মোটামুটি শেষ।
তাৰ পিছত গ্ৰাফ আৰু সাৰ্কুলাৰ মোশন আছে তাৰ কাৰণে আমাৰ আৰু এটা লেকচাৰ লাগিব তো আমি মোশন লেকচাৰ 1 আমি আগতে পঢ়িছিলো আজিৰ মোশন লেকচাৰ 2 হল মোশন লেকচাৰ 2 আই হোপ তহতে ভেলোসিটি স্পীড নন ইউনিফৰ্ম মোশন ক্লিয়াৰলি বুজি পালি হয়নে নহয় নন ইউনিফৰ্ম মোশনত কিবা বস্তু আহিব নেক্সট ক্লাছত দ্যাট ইজ নন এজ এক্সেলাৰেশন এইখিনি পঢ়িম ভেলোসিটিৰ ডাইৰেকশন থাকে কাৰণে ভেলোসিটিৰ কিছুমান ভ্যালু নেগেটিভ সেগেটিভ আহি যায় কেনেকে আহে আমি সেইখিনি পঢ়িম আৰু তাৰ পিছত পঢ়িম গ্ৰাফ হিমানেই তহতৰ চেপ্টাৰ টেনশন নলবি আৰু দুটা লেকচাৰ লম আৰু তহতৰ এইটো চেপ্টাৰ শেষ হৈ যাব তহতে কমেন্ট সেকশনত কবি লাইভ চ্যাট বাদ দিয়া হোৱাৰ পিছত অলপ পিছত কমেন্ট সেকশন আহে হয় না লাইভ চ্যাটবোৰ মই দেখি নাপাও ক্লাছৰ মাজৰ চ্যাটবোৰ মই দেখি নাপাও আৰু ক্লাছৰ মাজৰ চ্যাটত তহতে মানে পঢ়াৰ কথা পাতিবি সদায় হয় না নহয় ঠিক আছে তো যেতিয়া লাইভটো শেষ হৈ যাব ভিডিওটো নরমালি ইউটিউবত থাকিব তাৰে পিছত তহতে কমেন্ট সেকশনত কবি কেনেকুৱা পালি তেতিয়াহে আমাৰ উৎসাহ আহিব আকৌ তহতক জোশ দি পঢ়াবলৈ ঠিক আছে তো নেক্সট ক্লাস আমি এই সব বস্তু পঢ়াম তহতে কিন্তু ভিডিওৰ কমেন্ট সেকশনত কব নাপাহৰিবি কি কেনেকুৱা পালি ভাল পালি নে বেয়া পালি বুজি পালি নে নাপালি বাবাহত কবি দেই ঠিক আছে তো আজি কিবাৰ আইও মইলো আজি কিবাৰ বে আজি তোৰ বৃহস্পতিবাৰ হয় না নাই তো নেক্সট কাইলে তো আকৌ ক্লাস 10 হ'ব হয় না নহয় তহতৰ ক্লাস 9 নেক্সট ক্লাস হ'ব আকৌ টিউজডে তো টিউজডে লে একদম ধুনিয়াকৈ ৰখি দেবি জুনে জুনে লেকচাৰ 1 ভালকে চোৱা নাই হয় না নহয় কি লেকচাৰ 1 চাইহে লেকচাৰ 2 তো চাবি হয় না জুনে জুনে লেকচাৰ 1 আৰু 2 দুইটা চাইছ আকৌ এবাৰ ৰিভাইজ কৰি লিবি দুইটা লেকচাৰ যাতে লেকচাৰ 3 আহাৰ আগে আগে তহতৰ এই বস্তু পুৰা ক্লিয়াৰ হৈ থাকে মোৰ যেতিয়া লেকচাৰ খতম হ'ব তহতৰ গোটেই চেপ্টাৰটো মাথাত থাকিব লাগিব তেতিয়াহে মোৰ লেকচাৰৰ কাম আহিব ঠিক আছে বাবাহত চলো আজিলৈ সকলোকে এৰিলু অহা টিউজডে অহা মঙ্গলবাৰে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই